নতুন বছৰত কেইটামান সৰু সৰু কিন্তু ভাল খবৰ আমি আপোনালোকলৈ লৈ আহিছোঁ আৰু এই খবৰকেইটাৰ সৈতে সম্পৰ্ক আছে প্ৰতিগৰাকী লোকৰ আৰু বিশেষকৈ কৃষিজীৱী যিসকল লোক ইয়াৰ পৰা তেওঁলোক বহুত উপকৃত হ'ব আৰু সাধাৰণ ৰাইজো ইয়াৰ পৰা বহু পৰিমাণে লাভান্বিত হ'ব। মই বৰ্তমান আছোঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰু ইয়াত যি ডাইৰেক্টৰেট অফ ৰিচাৰ্চ যিটো বিভাগ আছে তাত মই আছোঁ। মই মূল কথাখিনি কোৱাৰ পূৰ্বে কিছুমান দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ যে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াত গৱেষণাৰ জৰিয়তে যি অতি উৎকৃষ্ট কিছুমান সামগ্ৰী ইয়াতে উৎপাদন কৰিছে আৰু তেওঁলোকে সেয়া জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে তেওঁলোকে এনেধৰণে পেকেটিং কৰি ৰাখিছে। এই যে লাৱণ্য যি পাৰ্পল ৰাইচ দেখা পাইছে এইটো বৰ্তমান অনলাইনত অতিকৈ জনপ্ৰিয় আৰু ইয়াৰ যি চাহিদা বজাৰত বহুত বেছি। ঠিক সেইদৰে এনেধৰণে কণ জহা, ঠিক সেইদৰে কেতেকী জহা, ঠিক সেইদৰে যি জিঞ্জাৰ টি, মছলা চাই তেনেধৰণে বহুখিনি ইয়াত আমি দেখা পাইছোঁ যে এই যিবোৰ ফ্লেভাৰ থকা যিসমূহ চাহ বা এনেধৰণৰ অন্যান্য চিত্ৰনলা যি তেল এনেধৰণৰ সেই প্ৰডাক্টসমূহ দৰাচলতে অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজস্ব উদ্যোগত তেওঁলোকে প্ৰস্তুত কৰিছে আৰু যিসকল লোকে ইয়াক উৎপাদন কৰিব বিচাৰে বা বজাৰ মাৰ্কেটিং কৰিব বিচাৰে তেওঁলোকলৈ আগবঢ়াই দিছে। কিন্তু এইখিনি আমি দেখুৱাই ল'লোঁ। এতিয়া মূল কথালৈ আহোঁ যে আমি সচৰাচৰ যিবোৰ শাক পাচলি খাই থাকোঁ, যে লাই শাক আমি খাওঁ, জলকীয়া, এতিয়া বহুতৰ অভিযোগ আছে জলকীয়াত জ্বলা নাথাকে, মেক্সিমাম বহু জলকীয়াত আমি জ্বলা নাপাওঁ বা লাই শাকৰ যিটো সোৱাদ, তেনেধৰণে আমি যেতিয়া বজাৰত লাই শাক কিনোঁ তেতিয়া বহু ক্ষেত্ৰত আমাৰ লাই শাক খালে গেছৰ সমস্যা হয়। ঠিক সেইদৰে যিটো জহা ভোল, আমি ভোল বহুতেই কিনোঁ কিন্তু যিটো ভোল বনালে বা ৰান্ধিলে গোটেই ঘৰখন জহা জহা গোন্ধাই থাকে, তেনেধৰণৰ জহা ভোল কিন্তু আমি যেতিয়া বজাৰলৈ যাওঁ আমি চিনি নাপাওঁ। বা ৰবাব টেঙাৰ কথা যদি আমি ক'বলৈ যাওঁ, ৰবাব টেঙা এটা অতি উৎকৃষ্ট খাদ্য, অতি উৎকৃষ্ট ফল হয় আৰু ডিটক্স খাদ্য সামগ্ৰী বুলিও কোৱা হয়। গতিকে এই ৰবাব টেঙাৰ ক্ষেত্ৰতো আপোনালোকে চাব যে কিছুমান ৰবাব টেঙা খাবলৈ অতি সুস্বাদু, অতি সোৱাদ আৰু বহু দেৰি থ'লেও সেয়া তিতা হৈ নাযায়, কিন্তু আমি সেই জাতবোৰ চিনি নাপাওঁ। আৰু অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ সৈতে আছে ডক্টৰ সঞ্জয় চেতিয়া ছাৰ, আৰু তেখেত ডাইৰেক্টৰ অফ ৰিচাৰ্চ সঞ্চালক হয়, গৱেষণা সঞ্চালক অসম কৃষি বিশ্ববিদ্যালয়ৰ। আমি ছাৰৰ সৈতে কথা পাতিম যে এনেধৰণৰ বহুকেইটা সৰু সৰু কথা মই পুনৰবাৰ কৈছোঁ, কিন্তু তাৰ উপযোগিতা সমগ্ৰ ৰাজ্যখনতে বহুত আছে আৰু অসমৰ যিসমূহ থলুৱা শাক পাচলি সেইসমূহ সকলোৰে মাজত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এক বিশেষ গৱেষণামূলক ব্যৱস্থা হাতত লৈছিলে। আমি ছাৰ আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম যে লাই শাক, জলকীয়া, ৰবাব টেঙা, ভোল ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকে মই যিখিনি কথা ক'লোঁ কেনেধৰণে গৱেষণামূলক ব্যৱস্থা গ্ৰহণ কৰিছে? হয়, আচলতে আমি যদি চাওঁ সমগ্ৰ উত্তৰ পূব ভাৰতবৰ্ষ লগতে অসমত শস্যৰ বিভিন্ন বৈশিষ্ট্যতা আছে, বিভিন্ন প্ৰজাতিৰ আমাৰ সঁচ আছে, কিন্তু এই সঁচসমূহ আমি ভালদৰে হয়তো বিভিন্ন কাৰণত সংৰক্ষণ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া আমাৰ বিশ্ববিদ্যালয়ৰ পৰা আমি কিছুমান প্ৰয়াস লৈছোঁ যে আমাৰ যিবিলাক সঁচ আছে সেই সঁচবিলাক ভালভাৱে আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ। অকল সংৰক্ষণ কৰাই নহয়, কাৰণ আমাৰ অসমৰ প্ৰায় 70% আমাৰ কৃষিজীৱী, আমাৰ যিখিনি ৰাইজ আছে কৃষিজীৱী, আৰু অসমৰ ইকনমিটো যিটো আছে সেইটো কৃষিৰ লগতে ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। আৰু আমি যেতিয়া ইয়াত থলুৱা আমি শাক পাচলি কৰোঁ বা থলুৱা বিভিন্ন আমি পাচলিয়েই হওক বা ফল মূলেই কৰোঁ, এইবিলাকৰ বজাৰত উচিত মূল্য পোৱা নাযায়, আৰু উচিত মূল্য নোপোৱাৰ লগে লগে কৃষকে তাৰ ভাল ফলটো নাপায় বা তেওঁলোকে অৰ্থনৈতিকভাৱে তাৰ ভাল ফলটো নাপায়। সেয়েহে অসম কৃষি বিশ্ববিদ্যালয় আমি এনেকুৱা এটা প্ৰয়াস কৰিছোঁ যে আমি মন কৰিলোঁ যে বিভিন্ন শাক পাচলি আছে, আমাৰ লাই শাক আছে, আমাৰ জলকীয়া আছে, বেঙেনা আছে, আমাৰ ঠিক তেনেধৰণে বিভিন্ন ভোলেই হওক, জহা ভোলেই কওক, বা ফল মূলৰ ক্ষেত্ৰত আমি যদি চাওঁ কমলা টেঙা কওক, ৰবাব টেঙা কওক, বা বিভিন্ন ধৰণৰ আমাৰ চাউল, জহা চাউল, বৰা চাউল, এনেকুৱা ধৰণৰ বহুকেইটা আমাৰ থলুৱা সঁচ আছে। আমাৰ ঠিক তেনেদৰে কিছুমান ৰঙীন চাউল, কিছুমান ৰঙা চাউল পাওঁ, কিছুমান ক'লা চাউল পাওঁ, বাও ধানো আছে। এই যিবিলাক আমাৰ শস্যসমূহ আছে থলুৱাভাৱে আমাৰ ইয়াত আছে, এইবিলাক আচলতে প্ৰাকৃতিকভাৱে কৰি থাকে। আৰু আজিৰ দিনত আমাৰ উপভোক্তাসকল, কনজিউমাৰসকল কনচিয়াছ হয় যে তেখেতসকলক কোৱালিটি প্ৰডাক্ট লাগে, আৰু সেয়েহে যিহেতু আমাৰ ইয়াত অসমত
যিটো আমাৰ কেমিকেল ইউজ খুব কম হয়, পেষ্টিচাইডেই হওক বা ফাৰ্টিলাইজাৰেই হওক খুব কমকৈ প্ৰয়োগ কৰা হয়। আৰু ইভিন আমি যদি চাওঁ লাই শাকত নিদিয়ে সাধাৰণতে। আমি যদি ৰবাব টেঙাৰ কথা ভাবোঁ, ৰবাব টেঙাত কোনো দিনেই নকৰে। বা আমি যদি চাওঁ ঠিক তেনেদৰে বৰা ধান বা যিখিনি আমাৰ বাও ধান আছে তাততো কোনো প্ৰশ্নই নাথাকে, কোনোৱে তাত আপোনাৰ ফাৰ্টিলাইজাৰ বা কেমিকেল ইউজ নকৰে। সেইকাৰণে এইখিনি প্ৰাকৃতিকভাৱে হয়। আমি দেখিলোঁ যে আমি এই যিখিনি উৎপাদন হয় আমি যদি ভাল এটা বজাৰত মেলি দিব পাৰোঁ, কাৰণ উপভোক্তা আছে, অকল এই উপভোক্তাখিনি অকল অসমৰে নহয়, আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ আছে বা বিশ্বতো এনেকুৱা এখন বজাৰ আছে। আৰু আমি যেতিয়া এনেকুৱা ধৰণৰ এটা সঁচ দিব পাৰোঁ, মূলতঃ আমি দেখোঁ যে এই সঁচবিলাকৰ মূল সমস্যা হৈছে যে এইটো মিহলি হৈ আছে। থলুৱা অকল এটা সঁচে নহয়, তাত দেখিব কিছুমান, মই চাউলৰ কথা ক'ব যাওঁ, ৰঙা চাউলৰ লগত দেখিব ৰঙা বগা চব মিক্স হৈ আছে। আৰু সেয়েহে এই কোৱালিটিটো মেইনটেইন কৰিব নোৱাৰাৰ বাবে এটা ডাঙৰ সমস্যা হৈছে আৰু বজাৰখন দখল কৰিব সক্ষম হোৱা নাই। আৰু সেইকাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি এটা প্ৰচেষ্টা হাতত ল'লোঁ যে আমাৰ যিখিনি থলুৱা সঁচ আছে এইখিনি আমি পিউৰিফাই কৰিম প্ৰথমতে। তাত ধৰক যদি মিক্স আছে, সান মিহলি আছে, আঁতৰাই পেলাই পিয়'ৰ ফৰ্মত আমি এটা আনিম, সঁচটো আনি পেলাই আমি তাৰ বীজ প্ৰডাকশ্যন কৰিম। বীজৰ উৎপাদন কৰি আমি কৃষক ৰাইজক দিম, আৰু কৃষক ৰাইজে তাৰ পৰা যিটো উৎপাদন কৰিব সেইখিনি যদি তেখেতসকলে বজাৰত যদি দিব পাৰে তেতিয়া তাৰ পৰা উপকৃত হ'ব। সেয়েহে আমি তেনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আমি বিশ্ববিদ্যালয়ৰ তৰফৰ প্ৰথমতে আমি কৰি চালোঁ। আমি বাও ধানৰ তেনেকুৱাকৈ কৰিছোঁ, জহা কৰিছোঁ, ঠিক তেনেদৰে লাই শাক, জলকীয়া, জহা ভোল, ৰবাব টেঙা, এনেকুৱা ধৰণৰ কিছুমান আমি কাম কৰিছোঁ। যদিও আমি ভাবোঁ যে আমি খুব এটা লেভেলটো যদি ভাবোঁ যে খুব এটা আমি চাইণ্টিফিক মই বায়'টেকনলজিকেল কোনো তেনেকুৱা এপ্ৰ'চ বা তেনেকুৱা ধৰণৰ কোনো এটা হেৰি নাই, কিন্তু আমাৰ থলুৱা সম্পদ আছে এইখিনি। এই থলুৱা সম্পদবিলাক যদি আমি বজাৰত উপভোক্তাৰ কাৰণে সহজলভ্য কৰি দিব পাৰোঁ, মূল তাৰ উদ্দেশ্যটো হ'ব লাভৱান হ'ব আমাৰ কৃষক ৰাইজ। এতিয়া কৃষক ৰাইজে চাওক, বাও ধানত এতিয়াও আজিৰ দিনতো মাত্ৰ ধান বিক্ৰী কৰে 24 টকা 25 টকা দৰত, তাতকৈ কমতে বহু ক্ষেত্ৰত 20 টকাটো বিক্ৰী কৰে। তাত যদি কৃষকজনে ধানৰ পৰা মই কৈছোঁ যদি 60 টকা বা 70 টকা পায়, কৃষকজন কি ধৰণে উপকৃত হ'ব। সেয়েহে আমি ৰঙা চাউল যিটো আছে, যিটো আমাৰ বাও ধান আছে, ৰঙা বাও ধান, আমি বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যেই বজাৰত মুকলি কৰি দিছোঁ, ই-কমাৰ্চ এমাজনে উপলব্ধ কৰি দিছোঁ, আৰু প্ৰতি কেজি চাউলৰ দাম 220 টকাকৈ ৰাখিছোঁ। এইটো চাওক, এইটো বিশ্ববিদ্যালয়ৰ লাভৰ কাৰণে নহয়, এইটো আমি প্ৰচেষ্টা হাতত লৈছোঁ যাতে ইয়াৰ ভাল ফলটো আমাৰ কৃষক ৰাইজে পাব পাৰে। ঠিক তেনেধৰণে আৰু ৰবাব টেঙাৰ ক্ষেত্ৰত আজিৰ দিনত চাওক, আপুনি এগিলাচ ৰবাব টেঙাৰ বজাৰত যদি আমি খাব যাওঁ, বিভিন্ন আমি বেপাৰী আমি পাওঁ, তেখেতে এগিলাচত 50 টকাকৈ বিক্ৰী কৰে। আৰু আমি যদি নিজে বজাৰৰ পৰা কিনি আনো, কেতিয়াবা দেখিব খুব তিতাৰ নিচিনা হৈ যায়, কটাৰ লগতে খাবলৈ মন নাযায়। কিন্তু আমাৰ ইয়াত এনেকুৱা কিছুমান থলুৱা সঁচ আছে ৰবাব টেঙাৰো, যে আমি যদি কাটিও থওঁ, আধা ঘণ্টালৈ থওঁ, পটককৈ তিতা নহয়, তিতাটো কম হয় আৰু খুব সোৱাদযুক্ত। তেনেকুৱাকৈ আমি কিছুমান থলুৱা প্ৰজাতি আমি চিনাক্ত কৰি উলিয়াইছোঁ। সেইখিনি কৰি তাৰ পৰা আমি পুলি উৎপাদন কৰিছোঁ, আৰু সেই পুলি আমি ৰাইজৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু মূল উদ্দেশ্য হৈছে যে তাৰ পৰা যিটো উৎপাদন হ'ব তাৰ এখন বজাৰ লাভ পাব, আৰু বজাৰ পালে আমাৰ কৃষক ৰাইজ ইয়াৰ উপকৃত হ'ব। কেৱল কৃষকে নহয়, যিসকল উপভোক্তা, যিসকল সৰ্বসাধাৰণ লোকে খাব বিচাৰে খুব তৃপ্তিৰে ভালদৰে, তেওঁলোকতো অধিক উপকৃত হ'ব। হয়, এইখিনিতে ছাৰ মই একদম সুধিব বিচাৰিছোঁ যে লাই শাকৰ যিটো জ্বলা ভাৱ থাকে, তেনেকুৱা লাই আজিকালি আমি বহুতেই খাবলৈ নাপাওঁ। লাই শাক খালে গেছ হয় ইত্যাদি বিভিন্ন প্ৰজাতিৰ, আৰু আমি চিনি নাপাওঁ। বা যিটো জহা ভোলো চিনি নাপাওঁ, বা জলকীয়াটো আজিকালি জ্বলা নথকাই হ'ল। গতিকে আপোনালোকৰ যিটো প্ৰচেষ্টা, তাৰ জৰিয়তে আপোনালোকে সেইখিনি চিনাক্তকৰণ কৰি উৎকৃষ্ট যিটো বীজ, সেইটো আপোনালোকে উৎপাদনৰ নিশ্চয় ব্যৱস্থা কৰিছে। হয়, আমি তেনেকুৱাই কৰিছোঁ। এতিয়া যদি লাই শাকৰ কথাই যদি চাওঁ, লাই শাকত আমি এতিয়া আমাৰ থলুৱা যিখিনি লাই শাক আছে, আপোনালোকে প্ৰায় 50তকৈ অধিক তেনেকুৱা থলুৱা লাই শাকৰ জাত পাব। কিন্তু তাৰ ভিতৰত আমি বাছি উলিয়ালোঁ উৎকৃষ্ট দুটা। সেই দুটাৰ এটা লাইকা বুলি আৰু আনটো কাজলী বৰণৰ এটা আছে। সেই দুইটা আপোনাৰ খাবলৈ খুব ভাল, আৰু তাত আমি দেখিলোঁ যে তাত কোনো সাৰ প্ৰয়োগ নকৰিলেও বা কোনো কেমিকেল ব্যৱহাৰ নকৰিলেও তাত পোক পৰুৱা তেনেকুৱা কোনো এটেক নহয়, খুব কমকৈ হয়, আৰু খাবলৈ খুব ভাল হয়। খোৱাৰ লগে লগে আমি তেনেকুৱা ধৰণৰ আমাৰ যিখিনি থলুৱা আমাৰ সঁচ আছে, যিটো উৎপাদন হৈছে, আমি যদি উপভোক্তালৈ আগবঢ়াই দিছোঁ, তেওঁলোকে গ্ৰহণো কৰিছে, আৰু লগে লগে আমাৰ ভাল এটা
তেওঁলোকে শাক পাচলি খাবলৈ পাইছে আৰু লগতে কৃষক ৰাইজ কিন্তু উপকৃত হৈছে। মই ভাবোঁ এনেধৰণে আমাৰ নিশ্চয় প্ৰাকৃতিকভাৱে যিখিনি আমাৰ হৈ আছে সেইখিনি আমি প্ৰমোট কৰিব পাৰোঁ। আৰু স্যাৰ জলকীয়া ক্ষেত্ৰত, জলকীয়া আৰু ভোলৰ ক্ষেত্ৰত ঠিক তেনেকৈ ভোলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে কিছুমান ভোল আমাৰ থলুৱা আছে, আমাৰ ভোল আছে, সেই ভোলবিলাক আপোনাৰ কিছুমান খুব গোন্ধ আছে, জহাৰ নিচিনা গোন্ধ। আপোনাৰ যেতিয়া বনায় গোটেই ৰুমটোৱে আপোনাৰ মলমলাই থাকে, কিন্তু বহু ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ভোল পোৱা নাযায়। সেইকাৰণে আমি বিশ্ববিদ্যালয়ত ঠিক তেনে ভোলৰ ক্ষেত্ৰত আমি বাছি উলিয়ালোঁ। বাছি ওলাই পেলাই আমি তাৰ পৰা পিউৰিফাই কৰি পেলাই বীজ উৎপাদন কৰিছোঁ আৰু বীজখিনি আমি ৰাইজক সহজলভ্য কৰি দিছোঁ, যাতে বজাৰখন দখল কৰিব পাৰে, উপভোক্তাই ভাল এটা তেনেকুৱা পাচলি খাব পাৰে, ভোল খাব পাৰে, আৰু লগতে কৃষক ৰাইজ যাতে ইয়াৰ পৰা উপকৃত হয়। সেয়েহে আমি থলুৱা যিখিনি আমাৰ প্ৰজাতি আছে আমি সেইখিনি প্ৰমোট কৰিব চাইছোঁ। ঠিক তেনেধৰণে জহা ধানৰ ক্ষেত্ৰতো আপুনি জহা ধানত দেখিব কোনকুনি জহা, ক'লা জহা এইবিলাক আছে, কিন্তু আজিকালিৰ দিনত এইবিলাক নাপায় আৰু বহুতে আমাৰ কমপ্লেইনো আহে, আমি শুনো যে আজিকালি জহা যিটো গুণ নাইকিয়া হৈ গৈছে। কিন্তু এইখিনিতে মূল সমস্যাটো হৈছে যিখিনি আমাৰ থলুৱা সঁচ আছে সেইবিলাক আচলতে আমি সংৰক্ষণ ভালদৰে কৰা নাছিলোঁ বা পিউৰিফিকেশ্যন কৰা নাছিলোঁ। আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আমি নিশ্চয় আশা কৰিছোঁ যে এই ক্ষেত্ৰত অকল আমি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা নহয়, অসম চৰকাৰে একেলগে আমি কামখিনি কৰিছোঁ। আমি প্ৰচেষ্টা লৈছোঁ যে আমি যিখন ইউৰোপৰ যিখন মাৰ্কেট আছে বা আমাৰ এছিয়াৰ এখন জাপানত এখন বা আছে, ছিংগাপুৰত এখন মাৰ্কেট আছে, সেই মাৰ্কেটখিনি দখল কৰিবলৈ আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত অসম চৰকাৰে একেলগে আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমি যিখিনি আমি সহায় সহযোগ পাব লাগে আমি একেলগে এটা টীম হিচাপে আমি আগবাঢ়িছোঁ আৰু মই ভাবিছোঁ ইয়াৰ পৰা লাভ হৈ পেলাই আমাৰ কৃষক ৰাইজ আৰু লগতে উপভোক্তাসকলো লাভৱান হ'ব। এইখিনি আমি ক'ব পাৰোঁ নেকি যে যি আপোনালোকে লাই শাকৰ সঁচৰ কথা কৈছে, কাজলী আৰু লাইকা, ঠিক সেইদৰে ৰবাব টেঙা, যে উৎকৃষ্ট মানৰ ৰবাব টেঙা, ঠিক সেইদৰে ভোল, জহা গোন্ধ হোৱা ভোল, গোটেই কোঠাটোৱে মলমলাই থাকে, ঠিক সেইদৰে বাও ধানৰ কথা কৈছে বা যি কণ জহা চাউলৰ কথা কৈছে, সেই এৰমেটিক ৰাইচৰ গোটেই বিশ্বজুৰি খুব সমাদৰ আছে। গতিকে এই যিটো আপোনালোকৰ প্ৰচেষ্টা, যিটো বীজ, তেনেধৰণৰ এখন যদি আমি কৃষি কৰ্মৰ জৰিয়তে উৎপাদন কৰা হয়, সেয়া বিদেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰতো নিশ্চয় আপোনালোকে চিন্তা চৰ্চা কৰিছে। নিশ্চয় আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ, কাৰণ আমি চালোঁ যে আমি যদি এনেকুৱা ধৰণৰ যিখন বজাৰ আছে, দুটা ছেগমেণ্ট আছে, এটা বাসমতি ছেগমেণ্ট, এটা নন বাসমতি ছেগমেণ্ট। বাসমতি ছেগমেণ্টটো অকণমান ডাঙৰ, নন বাসমতি ছেগমেণ্টটো অকণমান সৰু, কিন্তু তথাপিও প্ৰায় 40,000 কোটি টকা বছৰি। তাৰ যদি আমি আশা কৰিছোঁ যদি আমি 10% যদি আমি এনেকুৱা ধৰণৰ ক্ষেত্ৰত ল'ব পাৰোঁ, 400 কোটি টকা বা 4,000 কোটি টকা আমি যিটো ভাবিছোঁ, তাৰ 4,000 কোটি টকাৰ 10% অসমৰ বাবে 400 কোটি যদি ল'ব পাৰোঁ, সেই বজাৰখন দখল কৰিব পাৰিলে আমাৰ অসমৰ কৃষক ৰাইজ উপকৃত হ'ব। আৰু আমাৰ ইয়াত বিভিন্ন থলুৱা প্ৰজাতিৰ সঁচ আছে, যিখিনি গুণ খুব ভাল প্ৰাকৃতিকভাৱে হয়, আৰু সেই প্ৰাকৃতিকভাৱে কৰা এনেকুৱা ধৰণৰ সঁচ আমি যদি বজাৰত উলিয়াই দিব পাৰোঁ, নিশ্চয় আমাৰ ৰাইজ উপকৃত হ'ব। ইতিমধ্যে আপোনালোকে সফলতা অৰ্জন কৰিছে, ইতিমধ্যে সেই বীজবোৰ আপোনালোকে উলিয়াইছে। আমি ইতিমধ্যেই কৰিছোঁ, আৰু মই ইতিমধ্যে কৈ আহিছোঁ যে অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ত এই ক্ষেত্ৰত আমি একেলগে কাম কৰিছোঁ। ইতিমধ্যে ইয়াৰ পৰা কিছুমান অসমৰ চেম্পল আমি জাপান, ছিংগাপুৰ তেনেকুৱা পঠিওৱা হৈছে। তেখেতসকলে ইতিমধ্যে চাইছে আৰু আশা কৰিছোঁ যে আমি সেই বজাৰখন দখল কৰিবলৈ সক্ষম হ'ম। হয়। আৰু স্যাৰ শেষত মই সামৰাৰ পূৰ্বে সুধিব বিচাৰিছোঁ যে লাই শাক, জহা ভোল বা ৰবাব টেঙা, এনেধৰণৰ যিবোৰ শাক পাচলি আছে, যিবোৰ প্ৰাকৃতিকভাৱে কৰা, য'ত কেমিকেল ব্যৱহাৰ নকৰিলেও হয়, ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিলেও হয়, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে উৎপাদন হয়, সেইখিনিও তেনেধৰণে বিদেশলৈ ৰপ্তানি কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত অকণমান আমি চেলেঞ্জ কিছুমান ডেফিনেটলি আছে। আমি যদি চাওক, এতিয়া যদি চাউলৰ ক্ষেত্ৰত আমাৰ বহু সময়লৈকে আমি ষ্ট'ৰ কৰিব পাৰোঁ, কিন্তু যেতিয়া লাই শাক বা তেনেকুৱা ধৰণৰ কথা আমি চিন্তা কৰোঁ, নিবলৈ অকণমান অসুবিধা হয়। কিন্তু এই ক্ষেত্ৰত সেয়েহে আমাৰ যিখিনি চেলেঞ্জ আছে, হয়তো ষ্ট'ৰেজো লাগিব পাৰে। আমি সেইকাৰণে পোনপ্ৰথমতে আমি চাইছোঁ যে চাউল আৰু লগতে নেমু টেঙা চাওক, আমাৰ অলৰেডি আমি GI পাইছোঁ, আৰু নেমু টেঙাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ ইতিমধ্যেই। আৰু আমাৰ নেমু টেঙাৰ তেনেকুৱাকৈ আটাইতকৈ উৎকৃষ্ট যিটো আমাৰ সঁচ আছে, থলুৱাভাৱে সঁচ আছে, যিটো ছিডলেছ হয়, যিটো আপোনাৰ খুব মিহি হয়, তেনেকুৱা ধৰণৰ আমি তাৰ পুলি প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এতিয়া আমি পুলি ৰাইজৰ মাজত বিতৰণো কৰিছোঁ। আৰু এটা কোম্পানীত আমি ইতিমধ্যেই তাৰ মাৰ্কেটিং ৰাইটটো দিছোঁ, যিটোৰ পৰা নেমু ৰসটো প্ৰায় 2 বছৰলৈ সংৰক্ষণ কৰিব পাৰে। এনেকুৱা ধৰণৰ কৰি আমি বজাৰখন দখল কৰিব চেষ্টা কৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে ইয়াৰ পৰা অসমৰ ৰাইজ প্ৰায় 70% অসমৰ ৰাইজ কৃষিৰ লগত সম্বন্ধ আছে,
আৰু অসমৰ ৰাইজ উপকৃত হ'লে আমাৰ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব। আৰু এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় ডক্টৰ বিদ্যুৎ চন্দন ডেকা ডাঙৰীয়া, তেখেতৰ পৰা আমি যিখিনি উপদেশ পাই আহিছোঁ, তেখেতৰ উপদেশ মতে আমি আগবাঢ়ি গৈছোঁ আৰু আশা কৰিছোঁ আমি সফল হ'ম। 2026 চনটো আমাৰ কাৰণে খুব ভাল হ'ব আৰু আমাৰ অসমৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু যিটো প্ৰচেষ্টা গ্ৰহণ কৰিছে অতি প্ৰশংসনীয়, আদৰণীয়। আৰু গতিকে সকলোখিনি ঠিকে থাকিলে যিখন আন্তঃৰাষ্ট্ৰীয় যিখন বজাৰ আছে, বছৰি 40,000 কোটি টকাৰ যিখন চাউলৰ যিখন বজাৰ আছে, তাৰ কিছু অংশ অসমে দখল কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। উৎকৃষ্টমানৰ বীজ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ যিখিনি উৎকৃষ্ট শাক পাচলি, তাৰ যিখিনি বীজ, সেই বীজসমূহো ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক যিসকল অধ্যাপক আছে তেওঁলোকে ইতিমধ্যে উৎপাদন কৰিবলৈ সক্ষম হৈছে। আৰু গতিকে ভৱিষ্যতে অসম চৰকাৰৰ সহযোগিতাত যে অসমৰ কৃষি খণ্ডই এক সমগ্ৰ দেশতে এক বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব, এই কথাখিনিয়ে তাকেই প্ৰমাণ কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।